মাঘ বিহুৰ পূৰ্বেই ভিচিডিৰ জানমণি অঞ্জনা জোনবাইক মনত পৰেনে? নব্বৈ দশকৰ সেই নষ্টালজিয়া দিনবোৰে বৰকৈ আমনি কৰে। নৱবৰ্ষক আদৰাৰ বাবেই পথাৰৰ মাজত চেমনীয়াৰ ভোজ। তাতে আকৌ বাজি উঠিছে নদী বাঢ়িলে ঐ। নদী বাঢ়িলে উজান উঠিলে শীতৰ আমেজ লৈ চিডিত ৰাং ঢালি জোনবাই অঞ্জনা জানমণিৰ ভিচিডিসমূহ নিশ্চয় আপুনি চাইছে। ডিচেম্বৰৰ আৰম্ভণিৰে পৰাই যেন বজাৰত মুকলি কৰি দিয়া হয় জানমণি অঞ্জনা জোনবাইৰ সংস্কৰণসমূহ। বনভোজস্থলীতেই হওক নাইবা মাঘ বিহুৰ ভেলাঘৰত এইসমূহ গীতৰ আছিল বিশেষ চাহিদা। জানমণি অঞ্জনাই যেন দিছিল মাঘ বিহু ৰসাৰ বতৰা। শ্যামন্তিকা, বৰষা, গায়ত্ৰী, আকাশদ্বীপ, নয়ন নীলিমৰ দৰে বহু অভিনেতা অভিনেত্ৰীৰ ভিচিডিসমূহ চাবলৈ যেন ৰৈ থাকিছিল সকলোৱে। ভিতালী দাস, জুবিন গাৰ্গ, বৰ্ণালী, বিমান বৰুৱা, কৃষ্ণমণি চুতীয়াৰ দৰে কণ্ঠশিল্পীয়ে প্ৰাণ ঢালি গীত গাইছিল ভিচিডিসমূহত। তাৰ ভিতৰত এটা বা দুটা গান বৰ্ষটোৰ সৰ্বশ্ৰেষ্ঠ গীত হিচাপে ৰাইজে আঁকোৱালি লৈছিল। আৰু সেই গানটোৱে যেন বিবাহ, সবাহ, বিহু, বনভোজস্থলীত স্থান পাইছিল। এবাৰ চালি যেন হেঁপাহ নপলোৱা সেইসমূহ ভিডিঅ' কেছেট উৰাই ঘূৰাই চাইছিল অসমৰ ৰাইজে। যেন এক বুজাব নোৱাৰা নিভাঁজ আনন্দ। ৯০ দশকৰ পৰা প্ৰায় ২০১০ চনলৈ চলা এইসমূহ যেন নিভাঁজ মাদকতা এতিয়া নাই। এতিয়া নাই তাহানিৰ জোনবাই, জানমণি, অঞ্জনা। আছে মাথো কিছু নষ্টালজিয়া। নিউজ ডেস্ক ৰিপোৰ্ট, নেশ্যন এনি। মাঘ বিহুৰ পূৰ্বেই ভিচিডিৰ জানমণি অঞ্জনা জোনবাইক মনত পৰেনে? নব্বৈ দশকৰ সেই নষ্টালজিয়া দিনবোৰে বৰকৈ আমনি কৰে। নৱবৰ্ষক আদৰাৰ বাবেই পথাৰৰ মাজত চেমনীয়াৰ ভোজ। তাতে আকৌ বাজি উঠিছে নদী বাঢ়িলে ঐ। নদী বাঢ়িলে উজান উঠিলে শীতৰ আমেজ লৈ চিডিত ৰাং ঢালি জোনবাই অঞ্জনা জানমণিৰ ভিচিডিসমূহ নিশ্চয় আপুনি চাইছে। ডিচেম্বৰৰ আৰম্ভণিৰে পৰাই যেন বজাৰত মুকলি কৰি দিয়া হয় জানমণি অঞ্জনা জোনবাইৰ সংস্কৰণসমূহ। বনভোজস্থলীতেই হওক নাইবা মাঘ বিহুৰ ভেলাঘৰত এইসমূহ গীতৰ আছিল বিশেষ চাহিদা। জানমণি অঞ্জনাই যেন দিছিল মাঘ বিহু ৰসাৰ বতৰা। শ্যামন্তিকা, বৰষা, গায়ত্ৰী, আকাশদ্বীপ, নয়ন নীলিমৰ দৰে বহু অভিনেতা অভিনেত্ৰীৰ ভিচিডিসমূহ চাবলৈ যেন ৰৈ থাকিছিল সকলোৱে। ভিতালী দাস, জুবিন গাৰ্গ, বৰ্ণালী, বিমান বৰুৱা, কৃষ্ণমণি চুতীয়াৰ দৰে কণ্ঠশিল্পীয়ে প্ৰাণ ঢালি গীত গাইছিল ভিচিডিসমূহত। তাৰ ভিতৰত এটা বা দুটা গান বৰ্ষটোৰ সৰ্বশ্ৰেষ্ঠ গীত হিচাপে ৰাইজে আঁকোৱালি লৈছিল। আৰু সেই গানটোৱে যেন বিবাহ, সবাহ, বিহু, বনভোজস্থলীত স্থান পাইছিল। এবাৰ চালি যেন হেঁপাহ নপলোৱা সেইসমূহ ভিডিঅ' কেছেট উৰাই ঘূৰাই চাইছিল অসমৰ ৰাইজে। যেন এক বুজাব নোৱাৰা নিভাঁজ আনন্দ। ৯০ দশকৰ পৰা প্ৰায় ২০১০ চনলৈ চলা এইসমূহ যেন নিভাঁজ মাদকতা এতিয়া নাই। এতিয়া নাই তাহানিৰ জোনবাই, জানমণি, অঞ্জনা। আছে মাথো কিছু নষ্টালজিয়া। নিউজ ডেস্ক ৰিপোৰ্ট, নেশ্যন এনি।